জেওৰা এখন দিয়া বা এখন টিঙৰে বেৰ দিয়াতকৈ এই ৰেডিমেড বাউণ্ডাৰী ৱালটো দিলে ডিফাৰেন্সটো কিমান হ'ব? বেছি ডিফাৰেন্স নহয়। টিং দি আপুনি বাউণ্ডাৰী দিয়াতকৈ ডাইৰেক্ট ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক, খৰচাটো একদম মিনিমাম ডিফাৰেন্স হ'ব, কিন্তু আপোনালোকে একদম ধুনীয়া কোৱালিটি বস্তু পাব। এতিয়া আপোনালোকে দেখিছে একদম ৰড দিছে, ৰডৰ চিমেণ্ট দিছে, তলত চিমেণ্ট দি লৈছে, তাৰ পৰা ৰড দিছে। নমস্কাৰ, আজি আপোনালোকলৈ একদম বঢ়িয়া ভিডিঅ' এটা লৈছোঁ, কাৰণ সকলোৱে এটা সপোন থাকে নিজৰ ঘৰখনত এটা বাউণ্ডাৰী ৱাল দিবলৈ, কিন্তু সেই বাউণ্ডাৰী ৱাল দিবলৈ বহু টকা খৰচা কৰিব লাগে। কিন্তু আজি আপোনালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছত সেই খৰচা বা সেই চিন্তা দূৰ হৈ যাব, কাৰণ মই আজি আহিছোঁ ৰেডিমেড বাউণ্ডাৰী ৱালৰ ফেক্টৰীত। আৰু মোৰ পিছফালে যি দেখিছে এইবিলাক হৈছে ৰেডিমেড বাউণ্ডাৰী ৱাল। ওচৰৰ পৰা অলপ দেখাব। আৰু এইবিলাক ৰেডিমেড বাউণ্ডাৰী ৱাল যদি আপুনি আপোনালোকৰ নিজৰ ঘৰত লগায় তেনেহ'লে একদম কম খৰচত, য'ত 5 লাখ টকা খৰচ হয় তাত আপুনি ডাইৰেক্ট আধা দামত 2 লাখ বা 2.5 লাখ টকাত আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল একদম ঘণ্টাৰ ভিতৰতে আপোনালোকে তৈয়াৰী কৰিব পাৰিব। এতিয়া আমি এই ৰেডিমেড বাউণ্ডাৰী ৱাল কেনেকৈ প্ৰস্তুত কৰে, এই ফেক্টৰীটো ক'ত আছে, সকলো এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাই থাকক। এতিয়া আপোনালোকক মই এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ ওনাৰ লগত চিনাকি কৰাই দিম, লগতে তেওঁলোকে কেনেকৈ প্ৰস্তুত কৰে গোটেইখিনি এইটো যে জনাই দিবলৈ চেষ্টা কৰিম। নমস্কাৰ দাদা, আপোনাৰ গুড নেমটো আমাৰ ভিউৱাৰ্ছক জনাই দিয়কচোন। নমস্কাৰ, মোৰ নাম মোহাম্মদ আহমদ আলী। আচ্ছা, আপোনালোকৰ যি ৰেডিমেড বাউণ্ডাৰী ৱালটো আছে এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ লোকেশ্যনটো আমাৰ ভিউৱাৰ্ছক এবাৰ কৈ দিয়ক। নগাঁও ৰূপহী। নগাঁও ৰূপহীত, হয়। আৰু আপোনালোকে অসমৰ বিভিন্ন প্ৰান্ততে যদি আপোনালোকৰ মোৰ ভিউৱাৰ্ছে আহে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰি সেই বিভিন্ন জেগাত বনাই থৈ আহিব পাৰিবনে? আমি অসমৰ সকলো ঠাইতে গৈ এই কামটো কৰি থাকোঁ। ঠিক আছে। এই মোৰ পিছফালে যিটো দেখিছে বাউণ্ডাৰী ৱাল ফেক্টৰী, আৰু আপোনালোকে ইয়াত চাওক একদম তেওঁলোকে বহুত জেগাত কাম কৰিছে, একদম ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰিছে। এইবিলাক দেখিব পাৰিছে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্ততে গৈ তেওঁলোকে এই কামসমূহ কৰি দি থৈ আহিব পাৰিব। আৰু আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোকৰ বহুত দিনৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই কামটো তেওঁলোকে কৰি আছে। আৰু এতিয়া আপোনালোকক মই দেখাবলৈ যত্ন কৰিম যে কেনেকৈ তেওঁলোকে এই যি মোৰ তলত যিসমূহ দেখিছে এই প্লেটসমূহ কেনেকৈ প্ৰস্তুত কৰে। এই যিহেতু এই প্লেটসমূহ আপোনালোকে জানিব বিচাৰে যে বহুতে যে কেনেকৈ প্ৰস্তুত কৰে, কি দিয়ে, ৰড কি দিয়ে, গোটেইখিনি A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে এতিয়া আপোনালোকে গম পাব। এতিয়া আপোনালোকে দেখিছে একদম ৰড দিছে, ৰডৰ ওপৰত আপোনাৰ এইফালে একদম চিমেণ্ট দিছে তলত, আৰু প্ৰথম চিমেণ্ট দি লৈছে, তাৰ পৰা ৰড দিছে, তাৰ পৰা পুনৰ একদম চিমেণ্ট আৰু লগতে ডাছৰ পৰা ইত্যাদি কৰি গোটেইখিনি দিছে। আৰু তেওঁলোকে দেখিব পাৰিছে একদম বহুত ৰড দিছে, চাই লওক একদম ৰডে ভৰপূৰ হৈ আছে, একদম বহুতে মজবুত হয়। অলপ ওচৰৰ পৰা জুম দেখাই দিবলৈ যত্ন কৰিম, চাওক কিদৰে তেওঁলোকে একদম প্ৰস্তুত কৰিছে। একদম এইফালে দেখিব পাৰিছে যে একদম ৰডৰ পৰা ইত্যাদি কৰি গোটেইখিনি একদম ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু আপোনালোকে এইফালে প্লেটসমূহ অলপ দেখাই দিবলৈ যত্ন কৰিম। এই প্লেটসমূহ একদম ৰেডি কৰি ৰাখিছে তেওঁলোকে, আৰু এই প্লেটসমূহ ৰেডি কৰি আপোনালোকক যি ৰেডিমেড বাউণ্ডাৰী ৱাল হয় তাত আপোনালোকে ধুনীয়াকৈ প্ৰস্তুত কৰি তৈয়াৰী কৰি দিব। আৰু সেয়ে আপোনালোকক কৈছোঁ, এতিয়া আপোনালোকক যিসমূহ পোষ্ট বনায় সেই পোষ্টসমূহ দেখাবলৈ যত্ন কৰিম। লগতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে কোনো চিন্তা নকৰিব, কাৰণ আপোনালোকে নিজৰ ঘৰত একদম গপচ ৰেডিমেড বাউণ্ডাৰী ৱাল যদি দিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ পিছফালে দেখিছে যে বাউণ্ডাৰী ৱালৰ ওনাৰৰ লগত চিনাকি কৰাই দিছোঁ। তেওঁলোকৰ লগত যোগাযোগ কৰক, স্ক্ৰীণত ওলাই থকা নাম্বাৰত আপোনালোকে ফোন কৰক, ফোন কৰি কওক যে আমাক এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লাগে। তেওঁলোকে আপোনালোকৰ অসমৰ বিভিন্ন প্ৰান্ততে নাথাকক কিয় ঘৰত গৈ ভিজিট কৰি আপোনালোকক ধুনীয়াকৈ বনাই দি থৈ আহিব পাৰিব। এতিয়া বলক আপোনালোকক পোষ্ট য'ত তৈয়াৰী কৰি আছে তাত আপোনালোকক দেখাই দিবলৈ যত্ন কৰিম। এতিয়া আপোনালোকক দেখাম কেনেকৈ তেওঁলোকে পোষ্টবিলাক তৈয়াৰী কৰে, কাৰণ এতিয়া আপোনালোকক প্লেটবিলাক দেখালোঁ কেনেকৈ তৈয়াৰী কৰে। আপোনালোকে এই কামটো কিমান দিনৰ পৰা কৰি আছে? এইটো আমি 8-9 বছৰ ধৰি কৰি আছোঁ। 8-9 বছৰ পৰা কৰিছে। আপোনালোকে বাহিৰত শিকি আহা নেকি? বাহিৰত শিকি আহা। এতিয়া আপোনাক এইখিনিতে এটা কথা সুধো যে বহুতে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কথা সুধি থাকে। এই ৰেডিমেড বাউণ্ডাৰী ৱালটো কষ্টটো বেছি নাই, খৰচাটো যিহেতু বেছি নাহে, আপোনালোকক এটা কথা সুধো যে জেওৰা এখন দিয়া বা এখন টিঙৰে বেৰ দিয়াতকৈ এই ৰেডিমেড বাউণ্ডাৰী ৱালটো দিলে ডিফাৰেন্সটো কিমান হ'ব? বেছি ডিফাৰেন্স নহয়, অকণমান ডিফাৰেন্স হ'ব আপোনাৰ। আচ্ছা, মানে টিন দি আপোনাৰ বাউণ্ডাৰীটো দিলে এইটো দিলে টিনতকৈ এইটো বেছি ভাল হ'ব। আচ্ছা, কিন্তু আপোনাৰ খৰচাটো অকণমান বেছি হ'ব। তাত আপোনালোকে এটা কথা লক্ষ্য কৰিব যে টিং দি আপুনি বাউণ্ডাৰী দিয়াতকৈ ডাইৰেক্ট ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক, খৰচাটো একদম মিনিমাম ডিফাৰেন্স হ'ব, কিন্তু আপোনালোকে একদম ধুনীয়া কোৱালিটি বস্তু পাব, আৰু লগতে একদম বাউণ্ডাৰীটো ধুনীয়াকৈ ৰাখিব পাৰিব। আৰু এতিয়া আপোনালোকক এটা কথা সুধিম, আপোনালোকে যিহেতু পোষ্টবিলাক তৈয়াৰী কৰি আছে এই পোষ্টবিলাক আপোনালোকে কেনেকুৱা কি ৰড দিয়ে সেইটো অলপ কৈ দিয়কচোন। আমি 8mm ৰড দিওঁ। আচ্ছা, এইফালে এইটো 8mm ৰড ন? আচ্ছা, এই কিমানডালকৈ আপোনাৰ ৰড দিয়ে এটা পোষ্টত? 3ডালকৈ ৰড দিওঁ আমি। 3ডালকৈ ৰড দিয়ে ন? আৰু লগতে আপোনালোকৰ যি ৰ মেটেৰিয়েলছখিনি দিয়ে, মছলা কি কি দিয়ে, গিটি সেইখিনি অলপ কৈ দিয়কচোন। গিটি আমি 3 একৰ ভাগ দিওঁ। আচ্ছা, আৰু বালি 3 টিন হ'লে আচ্ছা গিটি কেতিয়াবা 4 টিন দি দিওঁ। আচ্ছা, 3 টিন দিওঁ। মানে এইটো আপোনাৰ মেটেল লৈ কিবা পানী কিবা বহুত কথা আছে মছলা। মছলা আমি খুব ষ্ট্ৰং মছলা দিওঁ, 3 একৰ ভাগ দিওঁ। মছলাত একো টেনশ্যন ল'ব নালাগে। খুঁটাবিলাক আপোনাৰ চাব পাৰে। আৰু এটা কথা সুধো, আপোনালোকে যে এই ৰেডিমেড বাউণ্ডাৰী ৱালসমূহ বনাই তেওঁলোকৰ অসমৰ বিভিন্ন প্ৰান্ততে গৈ আপোনালোকে তৈয়াৰী কৰি দি থৈ পাৰিবনে?
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ফোন আহিব আমি কৈ দিব পাৰিম আপুনি জেগাত একদম গৈ ভিজিট কৰি বনাই দি থৈ আহিব পাৰিব বনাই দিব পাৰিম আমি কাম কৰি আছো যোৰহাট মৰিগাঁও এইবিলাকত কাম চলি আছে এইফালে চাই অলপ ক'ব আপোনালোকে যোৰহাট চাইডে এইফালে অলৰেডি কাম চলি আছে আপাৰ আছামৰ চাইডে কাম চলি আছে আপাৰত আমাৰ কাম চলি আছে আপোনালোকে আপাৰ আছাম হওক মধ্য অসম হওক বা লোৱাৰ আছামে হওক য'তে নহওক দাদাহঁতৰ লগত আপোনালোকে স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰক তেওঁলোকে যিহেতু বাহিৰত এই কাম শিকিছে 8-9 বছৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে আৰু আপোনালোকে এই দাদাহঁতৰ লগত যদি যোগাযোগ কৰে একদম ধুনীয়াকৈ আপোনালোকৰ নিজৰ বাউণ্ডেৰীত ৰেডিমেড বাউণ্ডেৰী ৱাল প্ৰস্তুত কৰি দি থৈ আহিব পাৰিব আৰু লগতে আৰু এটা কথা সুধো আপোনালোকে এই কামবিলাক যে কৰে মানে খৰচা পাতিটো পৰা যিহেতু ৰেডিমেড বাউণ্ডেৰী ৱালখন দিয়া হ'ব বা ইটাৰে কাঠা বাউণ্ডেৰী ৱালৰ মিস্ত্ৰী জেমেলা পাতি বহুতখিনি হয় কিন্তু আপোনালোকে যদি কোনোবাই বুকিং কৰে আমাৰ থ্ৰু দি আপোনালোকক তেনেহ'লে আপোনালোকে সেই বস্তুটো কেনেকুৱা কি হয় ডাইৰেক্ট বনাই লৈ যায় তাত ধুনীয়াকৈ কৰি থৈ আহে সেইটো অলপ কৈ দিয়ক আমি ডাইৰেক্ট এইবিলাক আমাৰ য'ত যিটো বনি আছে সেইটো আমি ডাইৰেক্ট লৈ যাম গাড়ী দি লৈ কেনে তাত গৈ বনাই দিম তাত বনাই থৈ আহিব পাৰিব কোনো চিন্তা কৰিব নালাগে তে আপোনালোকে তেওঁলোকৰ স্ক্ৰীনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰিলে তেওঁলোকৰ লগত ধুনীয়াকৈ যোগাযোগ কৰি মেলি একদম আপোনালোকৰ নিজৰ ঘৰত ভিজিট কৰি কোনো ভেজালিং নাই আপোনালোকৰ ঘৰত যাব ঘৰত গৈ ধুনীয়াকৈ তেওঁলোকে বনাই দি থৈ আহিব পাৰিব আৰু এতিয়া যিহেতু আপোনালোকক এই পোষ্টসমূহ যিহেতু বনাই দেখুৱাইছোঁ তেওঁলোকে আৰু লগতে আপোনালোকক এই ৰড কি দিয়ে গোটেইখিনি আপোনালোকক দেখালে এইবিলাক পোষ্ট ৰেডি হৈ আছে আপোনালোকে দেখিব পাৰিছে আৰু ৰড য'ত দেখাইছোঁ কেনেকুৱা কি দিয়ে প্লেটসমূহ কেনেকৈ বনায় সেইটো প্ৰস্তুত কৰিছোঁ আপোনালোকক এতিয়া এটা কথা কওঁ যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ নিজৰ বাউণ্ডেৰী ৰেডিমেড বাউণ্ডেৰী ৱাল দিবলৈ কম খৰচত একদম ভাল কোৱালিটি একদম ভাল ৰড দিয়া একদম গপচ ৰেডিমেড বাউণ্ডেৰী ৱাল দিবলৈ তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব দাদা এইখিনিতে এটা কথা সুধো আপোনালোকৰ গেৰাণ্টি কিবা দিয়ে নেকি কেনেকুৱা কি আপোনালোকে কিমান দিনলৈকে আপোনালোকৰ পৰা যদি ৱাল লয় কিমান দিনলৈকে আপোনালোকৰ গেৰাণ্টি 40 বছৰৰ গেৰাণ্টি দিব পাৰিম এইটো 40 বছৰলৈকে তে দাদাহঁতৰ একদম বহুতে ধুনীয়া কথা এটা কৈছে যে আপোনালোকে যদি ৰেডিমেড বাউণ্ডেৰী ৱাল দাদাহঁতৰ পৰা যোগাযোগ কৰি তৈয়াৰী কৰে আপোনালোকৰ নিজৰ বাউণ্ডেৰীত তেনেহ'লে 40 বছৰলৈকে কোনো চিন্তা নোহোৱাকৈ আপোনালোকে যাব পাৰিব 40 বছৰ তেওঁলোকে গেৰাণ্টি দিছে আপোনালোকৰ কিবা প্ৰব্লেম হ'লে দাদাহঁতৰ লগত যোগাযোগ কৰিলে হ'ল একদম দাদাই কিবা অকণ ভাঙা কিবা হ'লে ডাইৰেক্ট আপোনালোকে ঠিক কৰি থৈ আহিব পাৰিব ঠিক কৰি দিম তে আপোনালোকে চাওক ধুনীয়া ফেচিলিটি দিছে ধুনীয়াকৈ আপোনালোকে গোটেইখিনি দেখাইছোঁ মেলিছোঁ প্লেট কেনেকৈ প্ৰস্তুত কৰে পোষ্ট কেনেকৈ প্ৰস্তুত কৰে গোটেইখিনি দেখালোঁ ৰড কি দিয়ে গোটেইখিনি দেখালোঁ লোকেশ্যনটো আপোনাৰ ধুনীয়াকৈ আৰু এবাৰ কৈ দিয়ক আপোনালোকৰ লোকেশ্যনটো এবাৰ কৈ দিয়ক আপোনালোকৰ য'ত আপোনালোকৰ ফেক্টৰী আছে নগাঁও ৰূপহী কোনখিনিত কৈ দিয়ক ৰূপহী নগাঁও ৰূপহী আচ্ছা তে আপোনালোকে কোনো চিন্তা কৰিব নালাগে নগাঁৱত আছে ফেক্টৰী আপোনালোকে অসমৰ বিভিন্ন প্ৰান্ততে গৈ তেওঁলোকে কৰি দি থৈ আহিব পাৰিব স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে স্ক্ৰীনত ওলাই থকা নাম্বাৰত আপোনালোকে এতিয়াই ফোন কৰক ফোন কৰি লৈ আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ নিজৰ ৰেডিমেড বাউণ্ডেৰী ৱাল এখন আপোনালোকৰ নিজৰ বাউণ্ডেৰীত প্ৰস্তুত কৰি লওক তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানেই আছিল ধন্যবাদ